বঙাইগাঁও জিলাৰ অভয়াপুৰীত আৰক্ষীৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান। এই অভিযানত জব্দ গাঞ্জাসহ এজন সৰবৰাহকাৰী। অভয়াপুৰী আৰক্ষী আৰু RFTৰ যুটীয়া অভিযানত দেওহাটী উৰণীয়া ক্ষেত্ৰত জব্দ হয় উক্ত গাঞ্জাখিনি। বঙাইগাঁও জিলাৰ চিপনচিলাৰ পৰা AS17H9999 নম্বৰৰ 4চকীয়া বাহনেৰে যোগীঘোপা দিশলৈ গাঞ্জাখিনি সৰবৰাহ কৰি থকাৰ অৱস্থাত জব্দ হয় গাঞ্জাসহ এজন সৰবৰাহকাৰী। আৰক্ষীৰ অভিযানত আটকাধীন সৰবৰাহকাৰীটো ৰঞ্জিত ৰয় বুলি জানিব পৰা গৈছে। কি আছিল এটি কি বেছি গাড়ীটো আপোনাৰ গাঞ্জা কিমান আছিল? 6 পেকেট। 6 পেকেট ক'ৰ পৰা কোন লৈ গৈছিল? তো শিৱনচিলা। হা শিৱনচিলা ক'ত লৈ গৈছিল? ইয়াতে ফেলাই হ'ব। আপোনাৰ নাম? ৰঞ্জিত ৰায়। ৰঞ্জিত ৰায়। আৰু জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ প্ৰায় 30 কেজি আছিল বুলি জানিব পৰা গৈছে। আজি একচুৱেলি এটা ৰিলায়েবল চ'ৰ্চ ইনফৰমেশ্যন আছিলে যে এখন ৰঙা ৰঙৰ গ্ৰেণ্ড I10 গাড়ী যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ AS17H9999 এই গাড়ীখনত এজন ব্যক্তিয়ে সন্দেহজনক তেওঁ গাঞ্জা লৈ পেলাই আহিছে বুলি এনেকুৱা এটা খবৰ পোৱা গৈছিলে। তো খবৰৰ ওপৰত ভিত্তি কৰি আমাৰ অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক বৰ্মন সহিতে এটা টীম লগত RFT লোৱাৰ আছাম আমি এজ এ টীম হিচাপে আহিলে গাড়ীখন ইণ্টাৰচেপ্ট কৰাৰ পিছত ডিটেইন কৰা হ'ল গাড়ীখন। আৰু যেতিয়া গাড়ীখন ডিটেইন কৰি চাৰ্চ কৰিল তেতিয়া এজন গাড়ীৰ ভিতৰৰ পৰা গাঞ্জা পোৱা গৈছে। তো গাঞ্জাৰ আপোনাৰ প্ৰায় 30 কেজিতকৈ বেছি গাঞ্জা পোৱা গৈছে। এইখন গাড়ী এতিয়া আমি প্ৰাথমিক যিখিনি তদন্ত আৰম্ভ কৰিছোঁ তাত গম পাবলৈ চিপনচিলাৰ পৰা তেওঁলোকে গাঞ্জাটো লৈ পেলাই তো হাইৱেদি তেওঁলোকে এইটো ছাইডত গৈ আছে বুলি কৈছে। আৰু আমাৰ ইনভেষ্টিগেশ্যন কৰিলে আমি গম পাম যে তেওঁলোকৰ ডেষ্টিনেশ্যন কি আছিল। এজন ব্যক্তিক আমি ইতিমধ্যে এপ্ৰিহেণ্ড কৰা হৈছে। তেখেতৰ নামটো ৰঞ্জিত ৰায়। তেখেতৰ ঘৰ চিপনচিলা ছাইডৰ। গাড়ী এজন ব্যক্তি আছিল বুলি গম পাইছোঁ। আমি খবৰ লৈ আছোঁ যে ইয়াৰ লগত যদি আৰু কোনোবা বেলেগ ব্যক্তি জড়িত হৈ আছে সহযোগী তেতিয়া তেওঁলোকৰ ওপৰত আমি একশ্যন ল'ম। সেইটো আমাৰ কণ্টিনিউৱাছ চলি আছে আৰু চলি থাকিব। আৰু আমি বিচাৰোঁ যে অসমখনৰ পৰা ধৰি গোটেই এই গোটেই অঞ্চলটোৱে এনেকুৱা ধৰণৰ ড্ৰাগছ বা যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য গাঞ্জা এইবিলাকৰ পৰা যদি মুক্ত হৈ থাকে তেতিয়াই আমি একচুৱেলি এখন ভাল সমাজ গঢ়িব পাৰিম। সেইটো আমাৰ চেষ্টা অব্যাহত ৰাখিব।